ভাঙি দিয়া আগত দিয়া দুদলীয়া বদলি কৰিছো আমি চাহ বনাইছো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। আজি অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহু আৰু প্ৰতিজন অসমীয়াই গৰু গা ধুৱাবলৈ ইতিমধ্যেই গৰুসমূহক গোহালিত মাহ হালধি খালি লৈ আনিছে। মই কেমেৰা সহযোগী সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ সমীপৰ চেতিয়া গাঁৱত আৰু ইয়াতে গাঁৱৰ ৰাইজে একত্ৰিত হৈ গৰু গা ধুৱাবৰ কাৰণে তেওঁলোক আহিছে। সকলোৱে ছাটত এনেধৰণে যি লাও কচু লাও কোমোৰা কেৰেলা সকলো সামগ্ৰী ছাটত বান্ধি তেওঁলোকে গৰুসমূহ লৈ আহিছে আৰু ইতিমধ্যে গৰু গা ধুৱাবলৈ আৰম্ভ কৰিছে। স্থানীয় ৰাইজ উৎফুল্লিত হৈ আহিছে আৰু আমি এজন স্থানীয় লোক পাইছোঁ আজি গৰু বিহু গা ধুৱাবলৈ আনিছে। কি ক'ব? আজি বহাগৰ আজি উৰুকা বিহু গৰু বিহু তো তাতে আমি আমাৰ চেতিয়া গাঁৱৰ ৰাইজে সকলোৱে লগ লাগি আমাৰ যিমানখিনি গৰু আছে আৰু ৰাইজে একেলগে সমূহীয়াকৈ আমি ইয়াতে গৰু গা ধুৱাবৰ কাৰণে নামঘৰৰ ওচৰত আমি মানে এই ৰাতিপুৱা ভাগতে এই কাৰ্যটো আমি কৰোঁ বিহুৰ প্ৰথম আৰম্ভণি। ইতিমধ্যে গৰু পানীত নমাইছে। মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে হাতে হাতে লাহনি লৈ স্থানীয় লোকসকল ওলাই আহিছে আৰু মই এজন ব্যক্তি লগ পাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব এই মুহূৰ্তত? আজি পৰম্পৰাগত গৰু বিহু অসমীয়া জাতিৰ আনন্দৰ উল্লাসৰ আজি ৰঙালী বিহুৰ প্ৰথমটো দিন। পৰম্পৰাগতভাৱে আজি গৰু গা ধুওৱা হয়। আমাৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰতি বছৰে আমি এই পথাৰতে গৰু গা ধুৱাওঁ আৰু আজি এই পবিত্ৰখনত খুবেই ভাল লাগিছে। আনন্দৰ মুহূৰ্ত, সকলো ওলাই আহিছে গৰু গা ধুৱাবৰ কাৰণে। গতিকে এই মুহূৰ্ততে সমূহ অসমবাসী ৰাইজলৈও আমি শুভেচ্ছা জনাইছোঁ। সকলোৱে কুশলে থাকক। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আনন্দ উল্লাসেৰে সকলোৱে ইতিমধ্যে পথাৰত গৰু নমাইছে আৰু যি মাখিয়তী দীঘলতি দি গৰুসমূহক আজি যাতে তেওঁলোকৰ দুখ নাপায় তেনেকৈ বা মাখিয়ে আমনি নকৰে তেওঁলোকে এই মাখিয়তী দীঘলতিসমূহ লৈ গৰু পথাৰলৈ নমাইছে আৰু বিভিন্নজনে মই দেখুৱাই আছোঁ কেমেৰা সহযোগী। এয়া হৈছে চেতিয়া গাঁৱৰ পথাৰ আৰু এই চেতিয়া গাঁৱৰ ৰাইজ হিলদোল ভাঙি ওলাই আহিছে গৰু গা ধুৱাবলৈ। সকলোৱে ইজনে সিজনক মাতি থকা দেখিবলৈ পোৱা গৈছে। একেলগে তেওঁলোকে গৰুসমূহ পথাৰত নমাই দিছে আৰু এনেধৰণে মই দেখুৱাই আছোঁ ডিমৌৰ দৃশ্য, পথাৰত গৰু গা ধোৱাৰ দৃশ্য। আজিকালি সকলোৱে বহু গাঁৱত তেওঁলোকে ঘৰে ঘৰে যদিও গা ধুৱায়, কিন্তু এয়া এনেধৰণে পৰম্পৰাগতভাৱে তেওঁলোকে একগোট হৈ গা ধোৱাৰ দৃশ্য দেখিবলৈ খুব কমকৈ পোৱা যায়। আৰু এনেধৰণে ডিমৌৰ যি চেতিয়া গাঁৱত সকলো ৰাইজ একত্ৰিত হৈ গৰু গা ধুৱাই তেওঁলোকে বিহুৰ প্ৰথম কাৰ্যসূচী পালন কৰা দেখিবলৈ পোৱা গৈছে।